হেল্ল' বন্ধুসকল, তেনেহ'লে কেনে আছে? আশা কৰোঁ বালে মোৰ বহুত ভাল। আজি আপোনালোকক ক'ব গৈ আছোঁ এটা বহুত ইম্পৰ্টেণ্ট কথা, বহুত জৰুৰী কথা। আপোনালোকে যদি এইটো জানে তেনেহ'লে বহুত ভাল, আৰু যদি নাজানে তেনেহ'লে জল্দি জানি লওক, নহ'লে ভুগিব লাগিব আপোনালোকৰো। তেনেহ'লে মূল কথাটো হ'ল, আপোনালোকে ৰেলত যাত্ৰা কৰে নেকি? আপোনালোকে ট্ৰেইনত যাত্ৰা কৰে নেকি? যদি কৰে তেনেহ'লে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ কাৰণে। একেবাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি আপোনালোকে ৰেলত যাত্ৰা কৰে তেনেহ'লে কেনেকৈ কৰে, কি সুবিধা পায়, কি অসুবিধা পায়, সেইটো আপোনালোকে নিশ্চয় গম পাইছে চাগে। তেনেহ'লে মই জনাই দিছোঁ, মানুহে কেতিয়া ৰেলত যাত্ৰা কৰে। দুটা বা তিনিটা কাৰণত ৰেলত যাত্ৰা কৰে বেছিভাগ। ধৰি লওক আপোনালোকে দিল্লীৰ পৰা গুৱাহাটী আহি আছে, গুৱাহাটীৰ পৰা বেংগলোৰলৈ গৈ আছে, ক'ৰবাত গৈ আছে। আপোনালোকৰ বৰ্ডিং কেনেকুৱা অৱস্থাত? বৰ্ডিং মানে লাগেজ কি আছে, ক'ত আছে, কেনেকুৱা আছে, কিমান লাগেজ আপোনালোকে লৈ যাব, সেইবাবে আপোনালোকে ৰেল চইচ কৰে। নহ'লে আপোনালোকে ফ্লাইটতো যাত্ৰা কৰিব পাৰিলেহেঁতেন। আকৌ ফ্লাইটত যদি যাত্ৰা কৰে তেনেকুৱা লাগেজ লৈ পেলাই আপোনালোকে কিমান টকা বিহিব লাগিব আপোনালোকে নিশ্চয় জানে, ঠিক আছে। তাৰপাছত আপোনালোকক জনাওঁ, এতিয়া যদি আপোনালোকে ৰেলত যাত্ৰা কৰে, ক'ৰবাত যায়, তেনেহ'লে ছেম একেই কথা। যেনেকৈ আপোনালোকে ফ্লাইটত আপোনালোকে অনুভৱ কৰিছিলে, কি কৰিম কি নকৰিম, মোৰ বস্তু ইমান আছে, মোৰ লাগেজ ইমান বেছি, ইয়াৰ বাবে ইমান টকা দিব লাগিব, তাৰ বাবে ইমান টকা দিব লাগিব, এক্সট্ৰা দিব লাগিব। ছেম একে ঘটনা বৰ্তমান আমাৰ ৰেলৱেতেও হ'বলৈ গৈ আছে, আৰু আপোনালোকে নিশ্চয় পাব। বেছি দিন নাই, মাত্ৰ কেইটামান সপ্তাহৰ ভিতৰত আপোনালোকে এইটো পাব। তাৰপাছত আপোনালোকে সেইটো ভাবিব লাগিব, একেই মানে আৰু কি ক'ম। ধৰি লওক এতিয়া আপোনালোকে গৈ আছে জেনেৰেল কোচত যদি যায় তেনেহ'লে আপোনালোকে কিমান বহিব লাগিব, আৰু আপোনালোকে কিমান বস্তু লগত লৈ যাব পাৰিব, লাগেজটো কিমান হ'ব আপোনাৰ লগত। আগতো আপোনালোকে টালি টোপোলা লৈ একেবাৰে কিবাকিবি যিমান পাৰে একেবাৰে নোলোৱা বস্তু লৈ পেলাই গৈ আছিলে জাৰ্ণি, ঠিক আছে। এতিয়া আপোনালোকক জনাই দিওঁ, যদি আপোনালোকে এনেকুৱা হয় তেনেহ'লে আজিৰ পৰা সাৱধান। আজিৰ পৰা আপোনালোকে অলপ ভাবি চিন্তিত আপোনালোকে প্ৰিপেৰেশ্যনটো কৰি ল'ব। কিয়নো মানুহে ক'ৰবাত অহা যোৱা কৰাৰ আগতে প্ৰিপেৰেশ্যনটো কৰে, মই এইটো লৈ যাম, মই সেইটো লৈ যাম, মই এইটো কৰিম সেইটো কৰিম। মানে আপোনালোকে বহুত কিন্তু ভাবি থৈছে, তেনেহ'লে আপোনালোকক জনাই দিছোঁ। এতিয়া আপোনালোকে ভবাটো অলপ বেছিকৈ ভাবক, কেনেকৈ লৈ যাব, কি লাগিব। যেনেকৈ আপোনালোকে ফ্লাইটত যাত্ৰা কৰিছিল, একেই লাগেজৰ একে কিবাকিবি আছিল, এতিয়া ছেম একেই লাগু আমাৰ ৰেলতো হৈছে বৰ্তমান। তেনেহ'লে আপোনালোকক জনাই দিছোঁ, চাওক। আপোনালোকে যদি জেনেৰেল কোচত যাত্ৰা কৰে তেনেহ'লে মাত্ৰ 35 kg লাগেজ লৈ যাব পাৰিব লগতে। 35 kg আৰু কিমান ডাঙৰনো, এইটো আপোনালোকে গম পাইছে। আগতেতো জেনেৰেলৰ লগত একেবাৰে বস্তা দুটা তিনিটা আকৌ লাগেজ এক্সট্ৰাকৈ। তেনেহ'লে আজিৰ পৰা আৰু সেইটো আপোনালোকে চিন্তাধাৰা কৰি পেলাই আপোনালোকে লাগেজটো ল'ব। তাৰপাছত কোনোবাই যদি শ্লিপাৰ বগীত যায়, শ্লিপাৰ কোচত যায়, তেনেহ'লে আপোনালোকক জনাই দিছোঁ, শ্লিপাৰ কোচত আপোনালোকে মাত্ৰ 40 kg ল'ব পাৰিব, মাত্ৰ 40 kg বেছি ল'লে আপোনালোকৰ এক্সট্ৰা পেনাল্টি লাগিব, এক্সট্ৰা। যেনেকৈ আপোনালোকে ফ্লাইটত আহিছিলে এক্সট্ৰাকৈ আপোনালোকে পাৰ কেজিত কিমান 1000 টকা নে 800 টকা, তেনেকৈ ছেম একে অৱস্থা, অলপ কম হ'ব হ'লেও একে অৱস্থা। তাৰপাছত আপোনালোকে যদি কোনোবাই AC 3 টায়াৰত যায় তেনেহ'লে আপোনালোকে জাষ্ট 40 kg উঠাব পাৰিব লাগেজটো। 40 kg আজিকালি এটা বেগতে হৈ যায়। আৰু আপোনালোকে ভাবিছিলে, আগতে বহুত ভাবিছিলে ইমান লৈ যাম তাৰ পৰা তালৈ যাম, তেনেহ'লে এইটো আপোনালোকে 100% ভাবক, 100 বাৰ ভাবক। এতিয়াৰ পৰা আপোনালোকে এইটো সুবিধা নাপায়। কিন্তু আমাৰ ৰেল মন্ত্ৰীয়ে এইটো ষ্টেটমেণ্ট দিছে, আপোনালোকক মই তলত দেখাই দিম ষ্টেটমেণ্টটো, 100% আৰু হ'বই দিছে মানে হ'বই। তাৰপাছত আপোনালোকে 2 টায়াৰত 50 kg ল'ব পাৰিব, 50 kg, মাত্ৰ 50 kg আৰু এটা বেগতে 50 kg হৈ যায়। আগতে আমি চিটৰ তলত লৈছিলোঁ, চিটৰ ওপৰত লৈছিলোঁ, ছাইডত লৈছিলোঁ, কুলিয়ে একেবাৰে ইয়াৰ পৰা ইয়ালৈ লৈ গৈছে। আজিকালি তেনেকুৱা নহ'ব, কিন্তু অলপ ষ্ট্ৰিক হ'ব। তাৰপাছত আপোনালোকে ফাৰ্ষ্ট ক্লাছ এচিত গ'লে আপোনালোকে মাত্ৰ 70 kg, মাত্ৰ 70 kg। এই 70 kg আৰু কিমান হ'ব, তেনেহ'লে আপোনালোকে নিশ্চয় গম পাইছে। আজিৰ পৰা একেবাৰে আপোনালোকে লাগেজটো সৰু কৰি আহিব, কিয়নো এক্সট্ৰা পইচা লাগিব আজিৰ পৰা মানে লাগু হোৱাৰ লগে লগে এক্সট্ৰা পইচা যদি আহি গৈছে, নটিফিকেশ্যনটো আৰু হ'বই। সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। তেনেহ'লে জল্দি ভাবক আৰু জল্দি চিন্তা চৰ্চা কৰক। এইটো কথাটো যিটো আপোনালোকক কৈছোঁ, এইটো ভাল নে বেয়া, যিটো বৰ্তমান লাগু হৈ আছে, এইটো আপোনালোকৰ কাৰণে, আমাৰ কাৰণে সুবিধা হ'ব নে অসুবিধা হ'ব, আপোনালোকে কমেণ্টত জনাব। আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো ইয়াৰ বিষয়ে, আৰু ৰেলৰ যাত্ৰাটো কেনেকুৱা হ'ব, কি কৰিব আপোনালোকে যাত্ৰা কৰিবৰ আগতে এবাৰ ভাবি ল'ব কি ল'ব নল'ব। তাৰপাছত মই কৈ দিছোঁ, যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, যদি এইটো লাগু হয় তেনেহ'লে কমেণ্টত জনাব, এইটো লাগু হ'লে ভাল নে বেয়া। মই ভাবোঁ আমাৰ কাৰণে বেয়া, কিয়নো মিডিল ক্লাছ বেছিভাগে ৰেলত যাত্ৰা কৰে, কিয়নো সিহঁতৰ লগত লাগেজ বহুত থাকে, এঠাইৰ পৰা আন ঠাইলৈ বহুত বস্তু লৈ যায়, কিবাকিবি
খোৱা দোৱাৰ বস্তু, ৰন্ধা বঢ়াৰ বস্তু, কিবা কিবি কাপোৰ কানি, একেবাৰে বহুত বস্তু। আৰু যিবিলাক হাই ক্লাছ হাই প্ৰফাইল মানুহ তেখেতেতো এইবিলাক নালাগে, য'তে যায় তাতে কিনি লয়। এইটো মিডিল ক্লাছৰ লগত বেছি প্ৰভাৱ পৰিব, আপোনালোকে নিশ্চয় গম পাইছে। আমাৰো বহুত প্ৰভাৱ হ'ব, একেবাৰে প্ৰভাৱ মানে আৰু কি ক'ম, বহুত চিন্তনীয় কথা। আৰু যদি আপোনালোকৰ এই বিষয় বুলি কিবা এটা ক'বলগীয়া আছে তেনেহ'লে কমেণ্টত জনাব, আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, আৰু যাতে আপোনালোকৰ এনেকুৱা অসুবিধা নহয় তাৰ বাবে আপোনালোকে ভিডিঅ'টো বহুত শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'ত যদি কোনোবাই নতুন আহিছে ইউটিউব চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি কোনোবাই ফেচবুকত চাইছে তেনেহ'লে ফ'ল' কৰিব, শ্বেয়াৰ কৰিব এণ্ড লাইক কৰিব। তেনেহ'লে আজিৰ ভিডিঅ'টো মই সমাপ্ত। অ'কে, বাই।